আসসালামু আলাইকুম, মই মফিদুল ইছলাম। আজি ইছলামিক কেইটামান কথা লৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে, কিন্তু এইটো যে সকলোৰে দায়িত্ব পালন নকৰে, কিন্তু পালন কৰিব লাগিব। সকলোৱে মৰিব লাগিব, আল্লাহৰ ওচৰত হিচাপ দিব লাগিব। আপোনালোকে সকলোৱে পালন কৰক নিজৰ নিজৰ দায়িত্ব, এইটোৰে কামনা কৰিছোঁ। মই এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ, মই এইটো ভাৰতবৰ্ষত কমচে কম 26টামান ষ্টেট ঘূৰি চাইছোঁ। অকল আমাৰ অসমৰ নিচিনা নাইনচাফি, যিটোক নাইনচাফি কয়, সেনেকুৱা মানুহ আমি বহুত কম পাইছোঁ। একচুৱেলিতো মই সৰুৰে পৰা আজি 15 বছৰ পাৰ হ'ল দেশ বিদেশ ঘূৰা। মই সাউথ ফালে হাৰিয়ানা, দিল্লী ইফালে ঘূৰি ফুৰি আহিছোঁ। বহুত দিন থাকিছোঁ, মানে কৰ্মস্থানত দুটা মানুহে দেশ পদযাত্ৰা কৰিব পাৰে। এজন হ'ল বেছি টকা পইচা থকা মানুহ, এজন হ'ল দুখীয়া মানুহ। ময়ো এজন তাৰ মাজত দুখীয়া মানুহ, গৰীব মানুহ। মানে মই এইটো কথা ক'ব ওলাইছোঁ, আজিৰ পৰা 1 সপ্তাহমান পিছত কুৰবানী ঈদ আহি আছে, বকৰি ঈদ। আমি যাৰ সমৰ্থ আছে সিয়ে মানে গৰু হওক, ছাগলী হওক, ভেড়া হওক, যিয়ে হওক কুৰবানী দিব। একচুৱেলিতে যাৰ ঘৰত 2জনতকৈ 3জন মানুহ আছে, পইচা আছে, এভেইলেবল, গৰু কিনি লৈ আহে 1 লাখ টকা দি, ম'হ এটা কিনি লৈ আহে 1.5 লাখ টকা দি, কিনি লৈ আহি ঘৰৰ ওচৰে পাঁজৰে 2-4টা ঘৰ যিয়ে আছে দুখীয়া ঘৰ কয়, আমাৰ গৰুৰ লগত লাগি থাকিবি, কামখিনি কৰিব লাগিব। এনেকৈ মাতি লৈ আহি চাওক, মই যিটো কাম কৰিব নোৱাৰি সেইটো কাম বেলেগক দি কৰাই আছোঁ। মানে কামটো কষ্ট। যদি মই বেলেগক দি কষ্ট কৰাই আছোঁ, তেনেহ'লে ইছলামিক ল হিচাপত উচিত তাক মজুৰি দিব লাগিব, আৰু আপোনালোকে মজুৰি দিব। এনেকুৱা নহয় যে গৰু এটা কাটিলোঁ, তাক দি কামখিনি কৰাই 1 কেজি 2 কেজিমান মাংস তাক খাবলৈ দিলোঁ, হৈ গ'ল, সি খুচি হৈ গ'ল। আচলতে খুচি হ'ব বেচাৰা, কুৰবানী ঈদ, মাংস খাবলৈ ইচ্ছা তাৰ, কিন্তু সি নিজে কুৰবানী দিব পৰা নাই। সেইকাৰণে কৈছোঁ, সি মাংস দিলে আচলতে খুচি হ'ব। আপোনালোকৰ যিটো কৰ্তব্য, তাক আগত মজুৰি দিয়ক, 10 টকা হওক 20 টকা হওক, তাক মজুৰি দি খুচি কৰক। তাৰপিছত সি যে মাংসটো কাটিলে, তাৰ পৰা আপুনি উচিত হিচাপে কিমানটো দিব সেইটো দি দিয়ক। বাছ, আপোনালোকৰ দায়িত্ব সম্পূৰ্ণ হৈ যাব। এইটো নহয় যে তাক দি কাম কৰালোঁ, মাংস অলপ দিলোঁ, কামখিনি শেষ হৈ গ'ল। আপোনালোকৰ আল্লাহৰ ওচৰত পাই হিচাপ দিব লাগিব। মানুহ দি কাম কৰাই অলপমান মাংস দি বিদায় যে দিব আপোনালোকে, কিন্তু এইটো বস্তুৰ হিচাপ ল'ব। যিকোনো কাম হওক, গৰীব দুখীয়াক দি কাম কৰালে আপোনালোকে উচিত হাজিৰা দিয়ক, উচিত পইচা দিয়ক। পইচাৰ দ্বাৰা নহয়, বেলেগ কিবাৰ দ্বাৰা হ'লেও আপোনালোকে বস্তুখিনি কৰি লওক। ধন্যবাদ ইছলামিক দাদা বন্ধুসকলক। আপোনালোকে দায়িত্ব পালন কৰক, নিজে নিজে হেদায়েত হওক। ধন্যবাদ।